তো এইটো হ'ল নিউমোলজি পাৰ্ট 19। আজি আমি কথা পাতিম মূলাং 2ৰ ওপৰত। তো যিকোনো মাহৰ 2, 11, 20 বা 29 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তেন্তে আপোনাৰ মূলাং হ'ল মূলাং 2। মূলাং 2ক চন্দ্ৰ মুনে ৰুল কৰে, সেইটো কাৰণে মূলাং 2ৰ মানুহবিলাক বহুত বেছি ইম'চনেল থাকে। যেনেকৈ চন্দ্ৰৰ চিটুৱেশ্যন মানে চাইজটো আকাশত কম বেছি হৈ থাকে, সৰুৰ পৰা ডাঙৰ হয়, ডাঙৰৰ পৰা সৰু হয়। মই কৃষ্ণপক্ষ আৰু শুক্লপক্ষৰ কথা কৈছোঁ। ঠিক তেনেদৰে মূলাং 2ৰ মানুহবিলাকৰ মুডবিলাক চুইং হৈ থাকে। কেতিয়াবা একো কাৰণ নোহোৱাকৈ বহুত বেছি হেপী থাকে আৰু কেতিয়াবা একো কাৰণ নোহোৱাকৈ বহুত বেছি দুখী থাকে। মূলাং 2ৰ মানুহবিলাকৰ জীৱনত ইম'চনটো বহুত বেছি মেজৰ ৰোল প্লে' কৰে। মানে ইম'চনটো বহুত বেছি ইম্পৰ্টেণ্ট সিহঁতৰ কাৰণে। যেনেকৈ কিবা এটা সৰু কথা যদি হৈছে আৰু কথাটো যদি মনত দুখ পাইছে তো বহুত বেছি ৰিয়েক্ট কৰিব, দুখ পাব, বা যদি ৰিয়েক্ট নকৰে বহুত বেছি অভাৰথিংক কৰিব। সৰু কথা এটা বহুত বেছি হেপিনেছ দিব আৰু এটা সৰু কথাই জীৱনত বহুত বেছি দুখ দিব মূলাং 2 মানুহৰ। আৰু বহুত বেছি কেয়াৰিং হয় মূলাং 2বিলাক মানুহ।